আজি এটা ব্লাউজৰ অৰ্ডাৰ আহিলে পিয়ৰ টচৰ ব্লাউজটো মই প্ৰথমে কাটিং কৰি ল'লোঁ। গোটেই ভিডিঅ'টো দেখাবলৈ সময় নহয়, শ্বৰ্টকৈ ভিডিঅ'টো বনাওঁ বাবে প্ৰথমে কাটিং কৰি লোৱাৰ পিছত ধুনীয়াকৈ ইস্ত্ৰি মাৰি ল'লোঁ কাপোৰটো। এতিয়া মই লাইনিংটো ফিটিং কৰি পাৰ্টবিলাক জোৰা লগাম। লাইনিংটো ফিটিং কৰি ল'লোঁ কাপোৰটোৰ লগত। এতিয়া সেই পাৰ্ট মই জইন কৰি লৈ কিনে ব্লাউজটো মই একদিনতে বনাইছোঁ। আণ্টিজনীয়ে ব্লাউজটো দিছিলে মোক বনাবলৈ, পিয়ৰ টচৰ হয়। ব্লাউজটো চিলাই মই 400 লৈছিলোঁ। তো এই ব্লাউজটো কাটিং কৰি পাৰ্টবিলাক জইন কৰি এতিয়া মই ফিটিং কৰি পেলাই তাৰপিছতহে হাতটো লগালোঁ ব্লাউজত। তো প্ৰথমত মই ফিটিংটো কৰি ল'লোঁ। ভিডিঅ'টো লং আছিলে, মই স্পীডত দেখুৱাৰ কাৰণে জল্দি দেখুওৱা হৈ আছে। এইটো ব্লাউজটো হৈ গ'ল। আণ্টিয়ে ব্লাউজটো পিন্ধি বহুত ভাল পাইছে, ভাল হৈছে ফিটিং বুলি কৈছে। তো এতিয়া মই হাতটো লগাই ল'ম। মই যিহেতু ভাবোঁ এইটো ফিটিং চিলাইটো কৰি লৈ উঠিহে মই হাতটো এনেকৈ চিলাই লগাই দিওঁ পিছত, তেতিয়া ফিটিংটো ভাল হয়। এয়া মোৰ ব্লাউজৰ ফাইনেল লুক হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব। বাই বাই।